লোকৰ হলে টাউনত আলহী আছে, আমাৰ হলে কোনোৱে নাই। এতিয়া সেই বানপানীৰ দিনতোহে চালৰ ওপৰতে দিন কটাব লগা হৈছে। হ'ব আৰু মা, তুমিও একদম ৰোমিয়ান্টিক মিছ কৰি পেলাই কৈ আছে তাকি। তেওঁ কৈছে আৰু আছে কাৰণে আগৰ পৰাইতো এনেকৈ থাকোঁ, এইবাৰহে ফাৰ্ষ্ট টাইম নেকি? বানপানী কেইদিনমানৰ পিছত কমিব, তাকেনো ইমান কি ভাবি থাকিব লাগিব? চহৰত গ'লেও সেই আৰু ঘূৰি আহিবই লাগিব। এই হৈছে আৰু বৰষুণটো যে আৰু পৰিব ধৰিছে, পানী কমিবনেহে আৰু বাঢ়িবহে। তেতিয়াতে বাপেৰক খেদাই দিছোঁ দোকানলৈকে, গৈ পাইছেনে নাইবা টেনশ্যনহে লাগিছে পাই, আৰু বৰষুণটো পৰিব ধৰিলেই। মালতী, এনেই গ'লো বুজিছানে? দোকানে বন্ধ, ইমান চালোগৈ এখনো দোকান নাইও। হৈছে আৰু কি খাম নহ'লে? ৰাতিপুৱাৰ পৰা একোৱে খাবলৈকে পোৱা নাই, ভোকে লাগি গৈছে পাই। দুখীয়া হ'লে যে এইটোৱে প্ৰব্লেম, ধনী হ'লেতো আমিও সেই চহৰত গৈ থাকিব পাৰিলোঁ হয় এতিয়া। চহৰত কি বানপানী হোৱা নাই বুলি ভাবিছ নেকি? সেই চহৰটোহে বোলে গোটেই বানপানী হৈছে বুজিছনে? মানুহ যাব আহিব পৰা নাই কলৈকো, গোটেই বোলে পানীয়ে পানী, বাট পথ বোলে চিনিয়ে নোপোৱা হৈছে, পানী একাকাৰ বোলে। হেল্ল', কি হয় নেকি? মাথাউৰি ভাঙিছে নেকি? আনো পানী বাঢ়িব। চেছ হৈছে আৰু। তহঁতৰ এইফালে বাঢ়িছে নেকি? কি কৰোঁ নহ'লে? আমিতো সেই ঘৰৰ চালৰ ওপৰতে উঠি আছিলোঁ, ভাবিছিলোঁ পানী কমিব। কৈছে নেকি? এইকেইটা দিন মানে আমি নিউজ চাবও পৰা নাই যে, আৰু মোবাইলটোতো সেই চাৰ্জ নাই বেছিকৈ, অলপ টাইমে চলাওঁ আৰু তেনেকৈ চোৱাই নাই। হয় নেকি? আমি গমেই নাপাওঁ। দে হ'ব দে। বুজিছেনে? আৰু বোলে পানী বাঢ়িব, মাথাউৰি ভাঙিছে। মোৰ এতিয়া এনেকুৱা লাগিছে হাঁহিমহে নে কান্দিমহে, কি কৰোঁ একো ভাবিয়ে পোৱা নাই। ক'লৈ যাম বাৰু আমি এতিয়া? মা বলা ভদেশ্বৰী আণ্টিহঁতৰ ঘৰলৈকে যাওঁগৈ, তাতে থাকিম আমি। এনেকৈ বেলেগৰ ঘৰত গৈ থাকিবলৈ মন নাযায় নহয়। সিহঁতৰ ঘৰৰ অলৰেডি আলহী আছে। যিয়ে নহওক অলপ ঠাই দিলেও হ'ব। ভদেশ্বৰী বাইদেউহঁতৰ ঘৰলৈকে যাব লাগিব, তাৰ বাহিৰে আৰু বেলেগ উপায় নাই। চৰকাৰী শিবিৰটো থাকিবলৈ যাম বুলি ভাবিছিলোঁ, ঘূৰি আহিছোঁ নহয় আহোঁতে। নাই, ঠায়ে নাই, ইমান মানুহ একদম বাৰে। বল যাব লাগে। পানী বোলে বাঢ়িছে শুনিছোঁ, ইয়াতে ৰৈ থাকিলে আৰু নহ'ব আৰু। ভগৱানকে চব চিন্তিছোঁ আৰু কি হয় নাজানো আৰু প্ৰভু।